নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মেণ্টছ ক্লাছলৈ। আমি ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ ক্লাছ 6ৰ ইংলিছ মিডিয়াম আমাৰ আছাম বোৰ্ডত। গতিকে আজি আমি আৰম্ভ কৰিব লৈছোঁ 5 নম্বৰ কুৱেশ্যনটোৰ পৰা। যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো দিয়া থাকিব, তাৰ পৰা ভিডিঅ'টো চাই ল'বা। আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্টত সুধিবা। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। The largest and smallest 4 digit, এইটো মনত ৰাখিব লাগিব। কি কৈছে? 4 digits number from the digits 2, 8 and 5 using any one of the digit more than once. কি কৈছে? এটা ডিজিট এবাৰতকৈ বেছি লিখিব পাৰিম। আমাক কেইটা ডিজিটৰ লিখিব কৈছে? নাম্বাৰটো 4 ডিজিট। চোৱা, ওৱানছ, টেন্স, 100, 1000। এই 4টা ডিজিটৰ আছে, কিন্তু 4টা ডিজিটৰ হ'লে আমাক 4টা ডিজিট দিব লাগিছিল, কিন্তু দিছে কেইটা? 3টা। 3টা ডিজিট যেতিয়া দিছে তেতিয়া আমাৰ 4টা ডিজিটটো লাগিব। সেইকাৰণে কৈছে এটা ডিজিট আমি কি কৰিব পাৰিম? এবাৰতকৈ বেছি লিখিব পাৰিম। ইউজিং এনি one of the digits more than once, মানে এবাৰতকৈ এটা ডিজিট এবাৰতকৈ বেছি লিখিব পাৰিম। গতিকে আমি ইয়াত লিখি লওঁ। লাৰ্জেষ্ট নাম্বাৰটো যেতিয়া লিখিম, চোৱা ইয়াত লিখা ওৱানছ, টেন্স, 100, 1000। লাৰ্জেষ্টটো যেতিয়া লিখিম, যিকেইটা ডিজিট দিয়া আছে তাৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট ডিজিট কোনটো হয়? লাৰ্জেষ্ট ডিজিট হয় 8। আগতে তোমালোকে এটা কথা তোমালোকক কৈ লওঁ মই, ডিজিট কেইটা আছিলে? 10টা। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটাক ডিজিট বুলি কোৱা হয়। এই ডিজিট কেইটা ইউজ কৰি আমি নাম্বাৰ লিখিব পাৰোঁ। যদি ইয়াত কৈছে ইয়াত 3টা ডিজিটহে দিয়া আছে 2, 8, 5, এইকেইটাক ইউজ কৰি আমি 4 ডিজিট নাম্বাৰ, 4 ডিজিট নাম্বাৰ মানে 4টা ডিজিট থকা নাম্বাৰ লিখিবলৈ। 4টা ডিজিট থকা নাম্বাৰ কিমানলৈকে হয়? 1000লৈকে হয়। সেইকাৰণে লিখি দিছোঁ 1, 10, 1000, 1, 10, 100 and 1000। এতিয়া কি হৈছে? 3টা ডিজিট ইউজ কৰি 4 ডিজিট নাম্বাৰ লিখিব লাগে। এটা ডিজিট আমি কি কৰিব? এবাৰতকৈ বেছি লিখিব পাৰিম। কৈছে এনি ওৱান অফ দ্য ডিজিটছ মোৰ দেন ওৱান টাইমছ আমি লিখিব পাৰিম। গতিকে আমি প্ৰথম যেতিয়া লাৰ্জেষ্ট নাম্বাৰটো লিখিম, লাৰ্জেষ্ট নাম্বাৰটো হৈছে আটাইতকৈ ডাঙৰ নাম্বাৰ। লাৰ্জেষ্ট মানে ডাঙৰ নাম্বাৰটো লিখিবলৈ। গতিকে ইয়াত যিকেইটা ডিজিট দি আছে, ডিজিট কেইটা আটাইতকৈ ডাঙৰ কোনটো হয়? লাৰ্জেষ্ট ডিজিট কোনটো হয়? 8 হয়। গতিকে 8টো লিখা 1000ৰ প্লেছত। এটা ডিজিট আমি দুবাৰ লিখিব পাৰিম নহয়। গতিকে ডাঙৰ সংখ্যাটো যেতিয়া লিখিম, নাম্বাৰটো যেতিয়া লিখিম, তেতিয়া সেই ডিজিটটো দুবাৰ লিখি দিয়ে। ডাঙৰ ডিজিটটো দুবাৰ লিখি দিয়ে, বাকী দুটা লিখি দিয়ে, হৈ গ'ল। 4 ডিজিট নাম্বাৰ হৈ গ'ল ইউজিং 285। আৰু চোৱা ইয়াত আমি 285ৰ বাহিৰে বেলেগ আমি ডিজিট ইউজ কৰা নাই। এইবিলাকত আৰু দিব পাৰিব যে স্মলেষ্ট কি কি ইউজ কৰিব পাৰিম। এতিয়া স্মলেষ্টটো এটা দিয়া আছে, চাই লোৱা। তো যদি স্মলেষ্টটো ইউজ কৰিম, ইয়াতে কি কৰিম? ওৱানছ, টেন্স, 100, 1000 লিখি লওঁ। তাৰপিছত কৈছে চবতকৈ স্মলেষ্ট নাম্বাৰ লিখিব লাগে। স্মলেষ্ট নাম্বাৰ যেতিয়া লিখিম তেতিয়া আমি এই 3টা ডিজিটৰ ভিতৰত চবতকৈ স্মলেষ্ট কোনটো হয়? 2 হয়। এই 2টো এতিয়া দুবাৰ লিখিম। 2, 2, তাৰপিছত কোনটো সৰু হয়? 5, 2টো নহয়, 5, 8 লিখিব লাগিব। 5, 8। ইয়াত এইটো আকৌ এইটো ভুল হৈছে, এইটো চাই ল'ব লাগিব। 8 লিখাৰ পিছত ইয়াত লিখিব লাগিব, চোৱা লাৰ্জেষ্ট নাম্বাৰটো লিখিম। লাৰ্জেষ্ট নাম্বাৰটো যেতিয়া আমি লিখিব যাম তেতিয়া ইয়াত যোনটো লাৰ্জেষ্ট ডিজিট আছে সেই দুটা আমি দুবাৰ লিখিম। লাৰ্জেষ্ট ডিজিট আছে 8টো লিখা 1000ৰ প্লেছত, 100ৰ প্লেছত। তাৰপিছত আৰু দুটা ডিজিট আছেনে? দুটা ডিজিটৰ ভিতৰত ডাঙৰ কোনটো হয়? 5 হয়। 5টো আগত লিখা, তাৰপিছত 2 হয়, 2টো লিখা। এইটো হৈ গ'ল আমাৰ 285। এইকেইটা ডিজিট ইউজ কৰি লাৰ্জেষ্ট নাম্বাৰটো হ'ব 8852 আৰু স্মলাৰ ডিজিটটো হ'ব 2258। ব'লা পৰৱৰ্তী কুৱেশ্যনটো আমি চাই লওঁ।
পরবর্তী কোশ্চেনটি হচ্ছে সেম একই ধরনের কোশ্চেনে হয় write the largest and smallest 5-digit number from the digits 3, 0, 7 and 5 using any one of the digit more than once time. এটা ডিজিট আমি কি কৰিব পাৰিম more than once times ইউজ কৰিব পাৰিম আগৰ নিচিনাই খালি ইয়াত এটা 0 আছে 0 থাকিলে অলপ প্ৰব্লেম হয় মানে অংকটো কৰোতে অলপ অসুবিধা পাবা গতিকে চাই লোৱা কেনেকৈ কৰোঁ প্ৰথম যেতিয়া আমি লাৰ্জেষ্ট ডিজিটটো লিখিম কিমান ডিজিট কৈছে 5 ডিজিট 5 ডিজিট হ'লে কিমানলৈকে যায় ওৱানছ টেন্স 100 1000 10,000 লৈকে যাওঁ লাৰ্জেষ্ট যেতিয়া লিখিম তেতিয়া লাৰ্জেষ্ট লিখিব যাওঁতে আমি সবতকে লাৰ্জেষ্ট নাম্বাৰ কোনটো হয় ইয়াত লাৰ্জেষ্ট ডিজিট কোনটো হয় 7 হয় আগৰ নিচিনাই 7টো লিখা ইটো লিখা 7 আৰু এটা ডিজিট আমি এবাৰতকৈ বেছি লিখিব পাৰিম ন 7 দুবাৰ লিখি দিয়ে তাৰপিছত ডাঙৰ কোনটো হয় 5 তাৰপিছত কোনটো হয় 3 তাৰপিছত 0 লিখি দিয়ে এইটো হৈ যাব আমাৰ লাৰ্জেষ্ট 5 digit number largest 5 digit के लिए किसी पांचटा আছে so 1 2 3 4 5 5 digit number using the digit 3 7 0 and 5 digit দিয়া আছে চাৰিটা আমি লিখিব লাগে 5 digit number so এটা digit ডাবল কে লিখিব দিছে পারমিশন আছে গতিকে লিখিছো আৰু কোনটো ডাঙৰ নাম্বাৰটো যদি আমি লিখিব যাম তেতিয়া আমি যোনটো ডাঙৰ ডিজিট আছে সেই ডিজিটটোহে দুবাৰ লিখিম সৰুটো লিখিলে নহব ঠিক সেইদৰে স্মলেষ্টটো যেতিয়া লিখিব যাম স্মলেষ্টটো লিখিলে আগতে লিখি লওঁ 5 digit কি smallest number to লিখিম smallest number to using 3705 প্রথম আমি 5 ডিজিটৰ হেৰিটো বনাই লম পেজগুলো সব ওয়ান্স টেন্স 100 1000 10,000 এতিয়া চোৱা এইকেইটা ডিজিটৰ ভিতৰত সবতকে স্মলেষ্টটো লিখিব গৈছো এতিয়া তোমালোকে কি কৰিবা 0 টো প্ৰথমতে যদি দি লোৱা যে 0 আমি দুবাৰ লিখি দিম তাৰপিছত বাকি কেইটা 3 5 7 যদি লিখি দিওঁ এইটো কিন্তু ভুল হৈ যাব এইটো আমাৰ 5 ডিজিট নাম্বাৰে হোৱা নাই এইটো 3 ডিজিট নাম্বাৰ আছে যদি আগৰ গড়কেইটা 0 থাকে তেতিয়া সেইটো আমি কাউন্ট নকৰো তেতিয়া এইটো আমি 3 ডিজিট নাম্বাৰ বুলি কওঁ গতিকে আমি এইটো তেনেকৈ লিখিব নোৱাৰো ইয়াত সবতকে ডাঙৰ কথা এইটো ইয়াত এইটো লিখোতে ধ্যান দিব লাগিব আমি কি লিখিম যেতিয়া স্মলেষ্ট নাম্বাৰটো লিখিম প্ৰথম নন জিৰো কোনটো স্মলেষ্ট ডিজিট আছে নন জিৰো মানে জিৰো নোহোৱা কোনটো স্মলেষ্ট আছে সেইটো লওঁ সেইটো যেনিবা আছে 3 3টো লওঁ তাৰ পিছত আমি যেতিয়া এটা নাম্বাৰ দুবাৰ এটা ডিজিট দুবাৰ লিখিব লাগে ন এইটো 0 টো দুবাৰ লিখি দিয়ে 3 আৰু 0 গুচি গ'ল থাকিলে কিমান 5 থাকিলে তাৰপিছত 7 থাকিলে এইটো হ'ব আমাৰ স্মলেষ্ট 5 digit number using 3705 ঠিক আছে চোৱা তে পৰৱৰ্তী আমি পিছৰ অংকটো চোৱা পিছৰ অংকটো আছে 7 নম্বৰত কি কৈছে write the following numbers in ascending order ascending মানে কি ascending মানে সৰুৰ পৰা ডাঙৰলৈ সৰুটো ডাঙৰ লিখিব লাগে ascending মানে ওপৰলৈ উঠা বুজাইছে ascending মানে ওপৰলৈ উঠা এতিয়া সৰুৰ পৰা ডাঙৰলৈ হ'ব ascending এতিয়া চোৱা কি আছে প্ৰথম সবতকে সৰু কোনটো হ'ব আমি আগতে ডিজিট কেইটা চাই লওঁ কেইটা আছে এটা দুটা তিনিটা আগত কোৱাৰ নিচিনাই আগতে হিচাপ কৰিলো 1 10 100 1000 10,000 এইটোতো 10,000 এইটোতো 10,000 এইটোতো 10,000 এইটোতো 10,000 লৈকে আছে 10,000 ভিতৰত 10,000 প্লেছত চোৱা সবতকে সৰু কোনটো আছে এইটো 10,000 এইটো 10,000 এইটো 10,000 এইটো 10,000 এইটো 10,000 চোৱা কোনটো আছে সবতকে সৰু আছে 2 তেতিয়া ডাইৰেক্ট এইটো লিখি দিব পাৰা 20635 এইটো আছে সবতকে সৰু তাৰপিছত 2 পিছত কোনটো সৰু হয় 2 পিছত সৰু হয় এইটো 70025 তাৰপিছত কোনটো সৰু হয় 7 ৰ পিছত আছে 88762 তাৰপিছত চোৱা এইটোত 99 দুটা আছে 66 দুটা আছে এই দুটা চাই আমি ক'ব নোৱাৰিম কোনটো ডাঙৰ তাৰপিছত প্লেচ ভেলুটো চোৱা 100 প্লেচ ভেলুটো চোৱা ইয়াত কিমান আছে 0 আছে ইয়াতো আছে মানে এইটো সৰু এইটো লিখা 96225 আৰু এইটো হ'ব 96259 এইটো আমি এটা
চিম্বল আছে এনেকে লিখিব চবতকে সৰু হৈছে এইটো চিন এনেকে চিন দি লিখিব পাৰিম এতিয়া এইটো চিনে যাৰ ফালে মুখ কৰি থাকে সেইটো ডাঙৰ মানে এইটোৰ ফালে মুখ কৰি আছে মানে এইটোতকে এইটো ডাঙৰ এইটোৰ ফালে মুখ কৰি আছে মানে এইটোতকে এইটো ডাঙৰ এইটোৰ ফালে মুখ কৰি আছে মানে এইটোতকে এইটো ডাঙৰ ঠিক আছে বুজি পাইছা চাগে তাৰপিছত কৈছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ডিসেন্ডিং মানে হৈছে তোমাৰ এইটো নম্বৰ কথা কৈছো ডিসেন্ডিং মানে ডাঙৰৰ পৰা সৰুলৈ আগতে চবতকে ডাঙৰটো লিখিব লাগিব তাৰপিছত সৰুটো এনেকে আগতে চাই লোৱা ওৱান্স টেন্স 100,000 10,000 এইটো 10,000 এইটো 10,000 এইটো 10,000 10,000 10,000 প্লেস ভ্যালুটো মার্ক করা এইটো আছে 5 এইটো আছে 7 এইটো আছে 8 এটা আছে 8 এটা আছে 8 এটা আছে 6 এটা আছে সবতকে ডাঙৰ কিন্তু সবতকে ডাঙৰ হৈছে এইটো 8 টু এইটো 8 টু লিখ 8 5 7 1 5 তাৰপিছত কোনটো এইটোৰ পিছত 7 দুটা আছে এইটোতো 7 আছে এইটোতো 7 আছে তাৰপিছত আছে ইয়াত 4 আছে ইয়াত 8 আছে মানে এইটো ডাঙৰ তেতিয়া লিখা 7 8 1 6 2 তাৰপিছত হ'ব 7 4 0 0 2 এই দুটা গুচি গ'ল তাৰপিছত কি থাকিলে 8 5 গ'ল তাৰপিছত থাকিলে এটা 6 আছে এটা 5 আছে তেতিয়া 6 টা কত হ'ব 6 0 0 3 5 তাৰপিছত হ'ব 5 0 0 0 0 ঠিক আছে একদম ইজি বেছি টান নহয় পৰৱৰ্তীটো চোৱা তে 9 নম্বৰ কোৱেশ্চনটো চোৱা রাইট দ্য ফলোয়িং নাম্বারস ইন এক্সপান্ডেড ফর্মত লিখিলে এক্সপান্ড মানে এক্সপান্ড কৰি লিখিব লাগে কন্ট্রাক্ট কৰিছে এক্সপান্ড কৰিব লাগে এক্সপান্ড কেনেকে কৰিছো একদম ইজি এক্সপান্ড কৰাটো প্ৰথম এক নম্বৰটো কৰিছো আমি ইয়াত কৈছে এই নাম্বাৰটো এক্সপান্ড কৰি লিখিব লাগে ইয়াৰ মানে প্লিজ ভ্যালু কেইটা লিখি দিলে হৈ যাব ডিজিট কেইটাৰ প্লেস ভ্যালু এতিয়া চোৱা 3 টো কিমান প্লেস ভ্যালুত আছে ones tens 100,000 এটা লিখা 1 3 into 1000 লিখা 1000 প্লাস তাৰপিছত 5 টো কিমান আছে 100 আছে 5 into 100 প্লাস তাৰপিছত 2 টো কিমান আছে 10 প্লাস 2 into 10 0 টো কিমানত আছে 0 into 1 লিখিলেও হ'ব নিলিখেও 0 হৈ যাব এনেকে লিখিব পাৰা নহলে ইয়াতকে আৰু এটা শর্টকাট আছে এটো এনেকে লিখিব পাৰা নো ডাউট এক্সপান্ডেড ফর্ম হৈ যাব কিন্তু আৰু এক ধৰণে লিখিব পাৰি এটা আৰু ইজি প্ৰথম 3 লিখা 3 লিখি তাৰপিছত কেইটা নাম্বার আছে তিনটা ইয়াৰ লগত তিনিটা 0 দি দিয়া তাৰপিছত 5 লিখা 5 ৰ পিছত কেইটা আছে দুটা 5 ৰ লগত দুটা 0 দি দিয়া তাৰপিছত কি আছে 2 লিখা কেইটা নাম্বার আছে এটা 0 দি দিয়া তাৰপিছত 0 লগত আৰু নাই দি দিয়া তাৰপিছত বি নম্বৰটো কিমান আছে চোৱা ones tens 100,000 আকৌ 1000 লৈকে আছে তো তুমি এনেকেও লিখিব পাৰা বা মই একদম শর্টকাটটো লিখিছো লিখা 2 তাৰপিছত কেইঘৰ আছে তিনিঘৰ তিনিটা 0 দি দিয়া প্লাস তাৰপিছত আকৌ 2 কেইটা 0 আছে দুটা দি দিয়া দুটা তাৰপিছত আকৌ 2 কেইটা ঘর আছে এক ঘর এটা 0 দি দিয়া তাৰপিছত 2 আছে এক ঘর নাই 0 দিব নালাগে বি নম্বৰটো হৈ গ'ল সি নম্বৰটো ধৰা ঠিক একেই প্ৰথম 2 চোৱা 2 ৰ পিছত কেইটা আছে তিনটা গতিকে 2 তিনটা 0 দিয়ে প্লাস 0 ৰ পিছত কেইটা আছে দুটা দিব পাৰা 9 কেইঘৰ আছে এক ঘৰ এটা 0 প্লাস 8 হৈ গ'ল এক্সপান্ডেড ফর্ম হৈ গ'ল এইখিনি তাৰপিছতো চোৱা পিছত ডি নম্বৰটো কি দিয়া আছে ডি নম্বৰটো দিয়া আছে একে ধৰণে কৰিম একদম ইজি 9 লিখা কেইটা আছে 9 ৰ পিছত কেইটা আছে চাৰিটা 1 2 3 4 চাৰিটা 0 দি দিয়া 8 8 লিখা 8 ৰ পিছত কেইটা আছে তিনটা 0 দি দিয়া প্লাস
তাৰপিছত আকৌ 8 এটা আছে দুটা আকৌ দুটা 0 দি দিয়ে 1 অনাৰ পিছত কেইটা আছে এটা 0 দি দিয়ে 0 নিদিলেও হ'ব একো নাই তাৰপিছত 6 এইটো কিমান হয় 1 10 100 1000 10,000 65,006 এইটো লিখিব লাগে এক্সপান্ডেড ফৰ্মত লিখিব লাগে গতিকে 6 লিখিম কিমান আছে চাৰিটা 1 2 3 4 চাৰিটা 5 লিখি কেইটা আছে তিনটা 1 2 3 প্লাস ডাবল 0 আছে নিলিখিলেও হ'ব লিখিলে লিখিব পাৰা নিলিখিলেও হ'ব 6 আৰু 0 নাই দিব নালাগে ঠিক আছে তাৰপিছত আছে F নম্বৰটো চোৱা 99,999 এটো কেনেকৈ লিখিম 9 লিখা ইজি প্ৰসেসটো মই দেখাইছো এক্সপান্ডেড ফৰ্মটো তাৰপিছত কিমান আছে চাৰিটা ঘৰ আছে চাৰিটা শূন্য দি দিয়ে বাস একদম ইজি তাৰপিছত 9 কেইটা ঘৰ আছে তিনিটা শূন্য দি দিয়ে প্লাস তাৰপিছত এইটো 9 লিখা দুটা ঘৰ আছে দুটা শূন্য দি দিয়ে প্লাস আৰু এটা 9 লিখি কেইটা শূন্য আছে এটা তাৰপিছত লাষ্টত 9 দি দিয়ে বাস 1 2 3 4 5 পাঁচটা 9 আছিল হ'ল চোৱা পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো write the place value of the following underline digits place value to লিখিব লাগে write the place below আৰু face below দুটা বস্তু থাকে ইয়াত আমাৰ place below টো লিখি হৈছে underline digits যিকেইটা underline digit আছে যদি ইয়াৰ place below টো কিমান হ'ব ones তেতিয়া 1 6 ৰ place below কিমান হ'ব 6 into 1 মানে 6 ইয়াৰ place below কিমান হ'ব চোৱা ones tens মানে tens লিখি তাৰপিছত কিমান place below 10 10 into কৰি দিয়ে তেতিয়া কিমান হ'ব 60 ইয়াৰ place below কিমান হ'ব ones tens 100 মানে 4 into 100 তেতিয়া কিমান হৈ যাব 400 তো ইয়াৰ প্লেস বলটো 400 তার ঠিক আছে ইয়ার প্লেস বলটো কি 1 into 1 মানে 1 ইয়ার প্লেস বলটো সো 1 10 100 1000 মানে 6 এর তলত আন্ডারলাইন আছে 6 into তার প্লেস বল কিমান 1000 তো কিমান হৈ যাব 6000 ইয়ার প্লেস বলটো সো 1 10 100 এটা 0 into 100 কিমান হৈ যাব 100 ইয়ার প্লেস বলটো যাব 100 তাৰপিছতো চোৱা ইয়াত 1 10 100 1000 1000 ঘৰত আছে গতিকে কিমান হ'ব চোৱা 9 into 1000 ইকুৱেল কিমান হ'ব 9000 ইয়াত কিমান আছে চোৱা 1 10 100 1000 again 1000 4 into 1000 তেতিয়া কিমান হ'ব 4000 তাৰপিছত এইটো চোৱা I number 2 ones আছে 2 into 1 2 হ'ব আগৰ বুজি পাইছে বেলেগ ধৰণেও লিখিব পাৰি এটা প্ৰসেস শিকিলে হ'ব কিছু আৰু আছে গতিকে মই তোমালোকৰ কাৰণে আৰু এটা কৰি দিছো চোৱা 1 10 100 1000 0 into কিমান হ'ব 1000 গতিকে প্লেস গুলোটো হ'ব 0 হৈ যাব পূৰণ কৰি ইনটু কৰিলে 0 হৈ যাব আন্ডারলাইন ডিজিটস এটা দুটা দিয়া আছে 8 ৰ তো লিখা দা এনেকৈ লিখিব পাৰা দা প্লেস value of 8 in this number 58982 ইয়ার প্লেস ভ্যালুটা লাগে হিসাব করো 1 10 100 1000 is 8 into 1000 1000 মানে 1000 into করে দিয়ে এতে কিমান হৈ যাব 8000 ঠিক আছে ইয়ার কিমান হ'ব 5 10000 আগৰটো কিমান হ'ব এই 5 ৰো দিয়া আছে না এই 5 টো ওলাবলৈ না 5000 5 into 10000 কৰি দিয়ে কিমান হ'ব 50 এইটো তোমালোকে ঘৰত নিজে কৰিবা এইটো তোমালোকে হোমৱৰ্ক দিলো কৰি কমেন্ট বক্সত দিবা দেই বুজি পাইছা যদি নিশ্চয় দিব পাৰিবা তাৰপিছত আছে ট্ৰাই ইয়োৰসেল্ফ দিলে সামৰিছো ভিডিওটো বেছি দীঘল হৈ যাব গতিকে পৰৱৰ্তী যিকেইটা আছে এটা পৰৱৰ্তী নেক্সট ক্লাছত দিবলৈ চেষ্টা কৰিম
তোমালোকে পঢ়ি থাকিবা আৰু নিজে ট্ৰাই কৰি থাকিবা এবাৰ চোৱাৰ পিছত নিজৰ ঘৰত বেলেগ এটা বহি লৈ নিজে প্ৰেক্টিচ কৰিবা কাৰণ যিমানে প্ৰেক্টিচ কৰিবা ইমানে শিকিবা গতিকে আজিলৈ সামৰিছোঁ ভিডিঅ'টো ইমান দেৰি চোৱাৰ কাৰণে ধন্যবাদ বাকী লগ পাই থাকিম নেক্সট ভিডিঅ' থেংক ইউ